হয় নমস্কাৰ পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জনাইছো আপোনালোক সকলোৰে শ্ৰীচৰণত আশীষ বিচাৰিছো ছাত্ৰ ছাত্ৰীসকলৰ লগত খুব সুন্দৰ এটা অনুভৱ থকাৰ এটা খুব সুন্দৰ অনুভৱ য'ত আমাৰ বিহালীত বহু প্ৰতিভা আছে যি প্ৰতিভাই একোখন মঞ্চ বিচাৰে হয়তো কোনোবাখিনিত সেই মঞ্চখন তেওঁলোকে পোৱা নাই আৰু আমাৰ এটা প্ৰয়াস যে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী একোখনকৈ ভাল মঞ্চ পাওক আৰু তেওঁলোকৰ মাজত থকা যিসমূহ প্ৰতিভা সেইসমূহ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত সহায় হওক এইখন এখন চাগে বিহালীত প্ৰথমখন সৃষ্টিশীল নৃত্যৰ প্ৰথমখন বিদ্যালয় য'ত ছাত্ৰ ছাত্ৰীসকলে সৃষ্টিশীল নৃত্যত পৰীক্ষা দি একোখনকৈ ভাল চাৰ্টিফিকেট পাব পাৰে আৰু মই এই বিদ্যালয়খনৰ লগত গাংমু সাংস্কৃতিক কলা কেন্দ্ৰৰ লগত এজন প্ৰশিক্ষক হিচাপে জড়িত আছো আৰু বিহালীৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে যাতে সাংস্কৃতিক ক্ষেত্ৰতে হওক সাহিত্যৰ ক্ষেত্ৰতে হওক আগবাঢ়ি যায় আমাৰ প্ৰত্যেকৰে দায়িত্ব আৰু এই ক্ষেত্ৰত আমি সকলোৱে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে নৱপ্ৰজন্মৰ কাৰণে আমি আমাৰ কাৰণে কাম কৰি যাম বিহালীৰ ছাত্ৰ ছাত্ৰীসকলে যদি আগ্ৰহ প্ৰকাশ কৰে আপোনালোকৰ বিদ্যালয় হ'ব আপোনালোকৰ অনুষ্ঠানৰ লগতে জড়িত হ'ব কাৰণে তেওঁলোকক কিবা আহ্বান জনাব হয় এটা কথা কওঁ অকল ছাত্ৰ ছাত্ৰীসকলক কেৱল মাত্ৰ প্ৰতিযোগিতামুখী কৰিব নালাগে তেওঁলোকৰ প্ৰতিভাসমূহ সৰু ফিৰিঙতিৰ পৰা খাণ্ডৱদাৰ গতিকে একোখন মঞ্চ দিয়ক আমি কেতিয়াও পুৰস্কাৰ পাছত দৌৰিব নালাগে মাথো তেওঁলোকক একোখনকৈ মঞ্চ দিয়ক প্ৰথমে আপোনালোক সকলোলৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ গাংমু সাংস্কৃতিক কলা কেন্দ্ৰক আপোনালোকৰ যোগেদি ৰাইজৰ মাজলৈ প্ৰচাৰ কৰি নিবলৈ অহাৰ বাবে প্ৰথমতে আমাৰ আজি কাৰ্যসূচী আৰম্ভ কৰিলোঁ আমি পতাকা উত্তোলন হ'ল আমাৰ ইয়াতে শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহৰ বাকৰিতে ২ নম্বৰ কাৰ্যসূচী হ'ল আমাৰ গছপুলি ৰোপণ এটি গছপুলি আমি জুবিনদাৰ নামত আমি লৈছোঁ নাহৰ গছপুলি যিহেতু জুবিন গাৰ্গে ভাল পায় দ্বিতীয়টো গছপুলি ৰুলোঁ আমাৰ স্কুলৰ নামত গাংমু সাংস্কৃতিক কলা কেন্দ্ৰৰ নামত আৰু ৩ নম্বৰ কাৰ্যসূচী হ'ল আমাৰ বন্তি প্ৰজ্বলন আমি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনালোঁ বন্তি প্ৰজ্বলন হ'ল ৪ নম্বৰ কাৰ্যসূচী হ'ল আমাৰ মঞ্চ উদ্বোধন আজি তাৰপিছত ৫ নম্বৰ কাৰ্যসূচী হ'ল আমাৰ গাংমু সাংস্কৃতিক কলা কেন্দ্ৰৰ সমূহ অভিভাৱকসকলে এটি গীত পৰিৱেশন কৰিলে মায়াবিনী ৰাতিৰ বুকুত আৰু তাৰপিছতে আমাৰ ক শাখাৰ ২টা শাখাত আমাৰ প্ৰতিযোগিতা আজি আৰম্ভ হৈছে ক শাখা আৰু খ শাখা বৰ্তমান ক শাখাৰ প্ৰতিযোগিতা সমাপ্ত হৈছে খ শাখাৰ চলি আছে প্ৰতিযোগিতা আৰু তাৰপিছৰ আমাৰ এটি গাংমু সাংস্কৃতিক কলা কেন্দ্ৰ এটি বাৰেবৰণীয়া খুব ধুনীয়া এটি নৃত্যৰে আমাৰ আজি অনুষ্ঠান সামৰণি মৰা হ'ব ৰাইজৰ সহযোগিতা বহুত ধুনীয়া আৰু ৰাইজৰ সহযোগিতা আৰু সাহসৰ কাৰণে আজি গাংমু সাংস্কৃতিক কলা কেন্দ্ৰই এটি বছৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ল ছাত্ৰ ছাত্ৰীৰ কাৰণে পৰিকল্পনা কৰি আছো আমি যিমানখিনি পাৰিছো কাৰণ এদিন দুদিনকৈ গাংমু সাংস্কৃতিক কলা কেন্দ্ৰই এটা বৰ্ষ সম্পূৰ্ণ কৰিলে তাত ৰাইজৰ সঁহাৰি বহুতখিনি পালো প্ৰথমৰ পৰা এতিয়ালৈকে আৰু অনাগত দিনত কিমানখিনি পাৰো ছাত্ৰ ছাত্ৰীৰ কাৰণে কাম কৰি যাম বৰ্তমান আমাৰ গাংমু সাংস্কৃতিক কলা কেন্দ্ৰৰ আমি পৰীক্ষা দিব পৰা সুবিধাটো যিটো ৰেজিষ্ট্ৰেশ্যন আমাৰ হৈ গৈছে অলৰেডি নিত্যাঞ্জলি কলা কেন্দ্ৰ পৰীক্ষা পৰিষদৰ লগত তেওঁলোকে এতিয়া ইয়াতে ৫ বছৰীয়া পাঠ্যক্ৰম কৰি পেলাই আমাৰ যিটো সৃষ্টিশীল নৃত্যৰ চাৰ্টিফিকেট পাব পাৰিব যিটো আমাৰ ইয়াতে গাংমু সাংস্কৃতিক কলা কেন্দ্ৰত পৰীক্ষা দি পেলাই যিটো আমাৰ এতিয়া বৰ্তমান আমি শিকাই আছো শংকৰদেৱ শিশু বিদ্যা নিকেতনত আমি বৰ্তমান ক্লাছ হৈ আছে শনিবাৰে আৰু দেওবাৰে যিসকল ছাত্ৰ ছাত্ৰী আগ্ৰহী আমাৰ লগত যোগাযোগ কৰিব পাৰে আমাৰ শনিবাৰে আৰু দেওবাৰে আমাৰ ক্লাছ হৈ থাকে আৰু অহা জানুৱাৰীত আমাৰ প্ৰথম পৰীক্ষা অনুষ্ঠিত হ'ব প্ৰথমবাৰৰ কাৰণে লাহে লাহে আমাৰ আৰু কিছু সত্ৰীয়াও আমাৰ তাৰ লগত চামিল হ'ব অহা বৰ্ষৰ পৰা তেনেকুৱা কাৰ্যসূচী আমি লাহে লাহে চলাই যাম আৰু যিখিনি ৰাইজৰ সহযোগিতা পালে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত